গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমি আনক যেনেকৈ দিম তেনেকৈ পাম। এয়াই প্ৰকৃতিৰ নিয়ম, এয়াই ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ নিয়ম। বন্ধুসকল, এই নিয়ম যদি আমি বুজি পাওঁ নহয়, তেতিয়া আমি আনৰ দুখ বুজি পাম, আনৰ কষ্ট বুজি পাম, আনৰ সহানুভূতি বুজি পাম, আনৰ সহযোগিতা বুজি পাম। বন্ধুসকল, এইবিলাক যেতিয়া আমি বুজি পাম নহয়, তেতিয়াই আমি আনক কি প্ৰয়োজন সেইটো গম পাওঁ, হয়নে? বন্ধুসকল, টকা পইচাই সকলো নহয়, টকা পইচাই সকলো নিবিচাৰে, হয়নে? তাৰ বাহিৰেও কিছুমান বস্তু বিচাৰে, যেনে অকণমান মৰম, অকণমান ভাল পোৱা, অকণমান সহযোগিতা, অকণমান সহানুভূতি, অকণমান উৎসাহ, অকণমান প্ৰেৰণা, হয়নে? নিজৰ পত্নীয়ে স্বামীৰ পৰা কি বিচাৰে, স্বামীয়ে পত্নীৰ পৰা কি বিচাৰে, সেইটো দুইজনে বুজি পাব লাগিব, হয়নে? নিজৰ পত্নীয়ে বুজি পাব লাগিব যে স্বামী কি হৈছে, সেইটো অনুভৱ কৰিব লাগিব, হয়নে? কাৰণ স্বামীয়ে কেতিয়াও নকয় যে মোৰ বেমাৰ হৈছে, মোৰ কষ্ট হৈছে, মোৰ দুখ হৈছে। সেইটো স্বামীয়ে ঘৰত কেতিয়াও নকয়। কিয় নকয়? যে কিজানি তেওঁলোকে চিন্তা কৰে, কিজানি তেওঁলোকে ভয় খায়, হয়নে? সেইটো কাৰণে কেতিয়াও স্বামীয়ে ঘৰত নিজৰ পত্নীৰ ওচৰত বা নিজৰ ল'ৰা ছোৱালীৰ ওচৰত কেতিয়াও নিজৰ দুখৰ কথা নকয়। কিন্তু নিজৰ পত্নীয়ে সেইটো বুজি পাব লাগিব, সেইটো অনুভৱ কৰিব লাগিব যে মোৰ স্বামীৰ কি হৈছে। আৰু সেই তেনেকৈ নিজৰ স্বামীয়ে পত্নীক বুজি পাব লাগিব যে পত্নী কিমান কষ্ট হৈছে, তাই কি বিচাৰে, হয়নে? আৰু যেতিয়াই বুজি পাম নহয়, তেতিয়াই সকলো সমস্যা সমাধান হয়, হয়নে? কোনো সমস্যাই নাথাকে, হয়নে? তেনেকৈ আমি আনকো বুজি পাব লাগিব, আনৰ দুখ কষ্ট বুজি পাব লাগিব। কোনোবাই আমাৰ ঘৰত কাম কৰি আছে, সেই কাম কৰা মানুহজনে কিমান কষ্ট কৰি আছে, কিমান দুখত কষ্ট কৰিছে, সেই দুখকণ, সেই কষ্টকণ আমি বুজি পাব লাগিব। আৰু তেতিয়া তেওঁ কি বিচাৰে? অকণমান সহযোগিতা, অকণমান মৰম। দাদা পানী এগিলাচ খাবনে, দাদা চাহ অকণ খাবনে? সেই মানুহজনে উৎসাহ পায়, সাহস পায়, অকণ মানে মনটোত ভাল পায় যে মই কষ্ট কৰি আছোঁ, মানুহজনে বুজি পাইছে, হয়নে? আজি কিছুদিনৰ আগত বন্ধুসকল, মই ৰিক্সাত আহি আছিলোঁ, আৰু ৰিক্সাত আহি থাকোঁতে ঘৰ পাবলৈ অলপ বাকী আছিল, খুব বেছি 100 মিটাৰমান বাকী আছিলে, মানে মই খোজকাঢ়িলে আহি যাব পাৰোঁ। আৰু তেনেকুৱাতে বাটতে দুগৰাকী মানুহ ৰৈ আছিলে। ৰৈ থাকোঁতে সেই দুগৰাকী মানুহে ৰিক্সা চালকজনক, গৰাকীজনক সুধিলে যে আপুনি ঘূৰিব নেকি? তেতিয়া মই ৰিক্সা চালক গৰাকীজনক ক'লোঁ যে আপুনি মোক ইয়াতে ৰখাই দিয়ক, মই অকণমান আছে আৰু খোজকাঢ়ি যাম, হয়নে? তেতিয়া ৰিক্সা চালকজনে, গৰাকীজনে মোক ক'লে যে দাদা আপুনি যে বুজি পালে, হয়নে? তো মই সেই বুজি পোৱাটো, মই যে সেইজনক বুজি পালোঁ যে মই অকণমান আছে, খোজকাঢ়িলে মই ঘৰ পাই যাম, গতিকে তেওঁ সেই দুজন মানুহক পাই যাব, দুজনৰ ভাড়া পাই যাব, হয়নে? তো তেওঁ খালী যাবলগীয়া নহয়, সেই কথা যে মই বুজি পালোঁ, সেই কথাটো অনুভৱ কৰিলে সেই ৰিক্সা মানে গৰাকীজন, সেই ৰিক্সাৰ গৰাকীজনে বুজি পালে যে মই বুজি পালোঁ, আৰু তেতিয়াই তেওঁ মনত এটা সুখ অনুভৱ কৰিলে, হয়নে? আৰু তাৰ পৰা যিটো পজিটিভ এনাৰ্জি আহিলে, যিটো পজিটিভ ভাইব্ৰেশ্যন আহিলে, সেইটো মোৰলৈ আহিলে। সেইটোৱে ঈশ্বৰৰ আশীৰ্বাদ, সেইটোৱে ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ আশীৰ্বাদ। আমি যেতিয়া কাৰোবাৰ দুখ বুজি পাম, কষ্ট বুজি পাম, কাৰোবাৰ সহযোগিতা বুজি পাম, সহানুভূতি বুজি পাম, তেতিয়াই আমাৰ ঈশ্বৰে কিছুমান আশীৰ্বাদ কৰে। সেইটো কেনেকুৱাকৈ এটা এনাৰ্জি আহে, আমাৰ এটা পজিটিভ এনাৰ্জি আহে, যাৰ পৰা আমাক পজিটিভ এনাৰ্জি দিব, হয়নে? সেই অকণমান বুজি পোৱাটোকে আমি বুজি পাব নোৱাৰোঁ। কিয় নোৱাৰোঁ? কাৰণ আমি নিজৰ কথা চিন্তা কৰোঁ, নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰোঁ, আমি আনৰ কথা নাভাবোঁ, হয়নে? আৰু যেতিয়াই আমি আনৰ কথা নাভাবোঁ, তেতিয়াই আমি আনক দিয়াৰ কথা চিন্তা নকৰোঁ। টকা পইচা নালাগে, অকণমান সহানুভূতি লাগে, অকণমান মৰম লাগে, অকণমান সহযোগিতা লাগে, সেইটোকে আমি দিব নোৱাৰোঁ, হয়নে? আৰু সেইটো দিলেই আমি ইজনৰ সিজনৰ প্ৰতি এটা সম্পৰ্ক গঢ়ি উঠে, হয়নে? এটা মৰমৰ সম্পৰ্ক গঢ়ি উঠে, এটা প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে, হয়নে?
আমি ইজনে সিজনক ভাল পাবলৈ ল'ম, হয়নে? মানুহৰ মাজত সেই বেয়া ভাৱ নাথাকিব, হিংসা ভাৱ নাথাকিব। আজিৰ যুগত যে এই হিংসা ভাৱ আছে বা বেয়া ভাৱ আছে, মানুহৰ প্ৰতি বেয়া ভাৱ, হিংসা ভাৱ, এইবিলাক কিয় আছে? এটা কাৰণে, আমি কাৰো দুখ বুজি নাপাওঁ, কাৰোবাৰ কষ্ট বুজি নাপাওঁ, কাৰোবাৰ সহযোগিতা বুজি নাপাওঁ। কোনোবাই আমাক সহায় কৰিছে, সেইটো পাহৰি গ'ল, হয়নে? কোনোবাই আমাক সহযোগিতা কৰিছে, আমি সেইটো পাহৰি যাওঁ, হয়নে? তো আনে আমাক যেনেকে দিব নহয়, তেনেকে আমিও দিয়াৰ চেষ্টা কৰিব লাগে। আৰু তেতিয়াহে আমি সেই তেনেকে পোৱা আশা কৰিম, হয়নে? বন্ধুসকল, আমি সদায় আনক যেনেকৈ দিবলৈ চেষ্টা কৰিম, সেই তেনেকে বস্তুবিলাক পাম। সেইটো ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে এটা নিয়ম এনেকুৱাকে তৈয়াৰ কৰি থৈছে, হয়নে? আমি চিন্তাই কৰিব নালাগে, ঠিক আছে? আমি যদি কাকবা যদি আঘাত দিছোঁ, দুখ দিছোঁ, 100% আমি পাম। সেইটো এনেকুৱাকে নিয়ম ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে কৰি থৈছে, হয়নে? কিয় পাম? আমি যদি কাকবা দুখ দি থাকোঁ নহয়, আমাৰ মুখমণ্ডলত ফুটি উঠিব, আমাৰ স্পষ্টকে ফুটি উঠিব আমাৰ প্ৰতিচ্ছবি, আমাৰ মনোভাৱ কেনেকুৱা, আমাৰ চিন্তাধাৰা কেনেকুৱা। আৰু সেই তেনেকেই মানুহে বুজি পায় এই মানুহজন কেনেকুৱা। আৰু যেতিয়া বুজি পাব, সেই মানুহজনে সেই তেনেকে ব্যৱহাৰ কৰিব, তেনেকেই সন্মান দিব, হয়নে? তো সেইটো কাৰণে বন্ধুসকল, আমি প্ৰত্যেকৰ মনোভাৱ বুজি পাব লাগিব। যেতিয়া আমি ঘৰৰ পত্নীয়ে স্বামীৰ অনুভৱ বুজি পাব, ভাৱনাটো বুজি পাব, মনৰ কথা বুজি পাব, ভাৱনা বুজি পাব, তেতিয়া স্বামীয়েও নিজৰ পত্নীৰ ভাৱনাক বুজিবলৈ চেষ্টা কৰিব, মনৰ কথাক বুজিবলৈ চেষ্টা কৰিব। তেতিয়া সেইখন ঘৰত কেতিয়াও অশান্তি পৰিৱেশ নহয়। ইজনে সিজনক বুজি পাব চেষ্টা কৰিব, ইজনৰ সিজনৰ মাজত মনোভাৱ ঠিক থাকিব। আৰু তেতিয়াই কি হ'ব, সেইখন ঘৰত সফলতা আহে, সেইখন ঘৰতে ভাল এটা পৰিৱেশ আহে, হয়নে? কিন্তু পত্নীয়ে যদি স্বামীয়ে কষ্ট কৰি আহিছে, স্বামীৰ কিবা অসুখ হৈছে, পত্নীয়ে যদি বুজিয়ে নাপায় আৰু তেওঁ নিজৰ কথাই কৈ থাকে, নিজৰ স্বাৰ্থৰ কথা নিজৰ চিন্তা কৰি থাকে, তেতিয়াহ'লে স্বামীৰ মনৰ পৰা পত্নী অট'মেটিকলি আঁতৰ হ'ব। আৰু তেনেকৈ পত্নীয়ে যদি কাম কৰি আছে, দিনটো কাম কৰি আছে, কষ্ট কৰি আছে, আৰু স্বামী যদি বুজি নাপায়, বুজিবলৈ চেষ্টা নকৰে, তেতিয়া স্বামী পত্নীৰ পৰা আঁতৰ হ'ব। সেই তেনেকে বন্ধুসকল, আমি মানুহৰ পৰাও তেনেকে আঁতৰ হ'ম, যেতিয়া আমি মানুহৰ দুখ বুজি নাপাম, আমি কষ্ট বুজি নাপাম, হয়নে? এজন মানুহে কাম কৰি আছে বা কোনোবা এজন কৰ্মচাৰীয়ে কাম কৰি আছে কোনোবা এটা প্ৰতিষ্ঠানত, সেই প্ৰতিষ্ঠানৰ মালিকে যদি সেই কৰ্মচাৰীজনৰ দুখ বুজি নাপায়, তেতিয়াহ'লে সেই কৰ্মচাৰীজনে মালিকজনৰ দুখ বুজি নাপায়, হয়নে? তো মালিকজনে যদি কৰ্মচাৰীজনৰ দুখ বুজি পায়, কষ্ট বুজি পায়, আৰু তেওঁক সহযোগিতা কৰে, অকণমান মৰম দিয়ে, তেতিয়া সেই কৰ্মচাৰীজনে মালিকজনৰ প্ৰতি সন্মান বাঢ়িব, হয়নে? তো সেই তেনেকেই বস্তুবিলাক হয় বন্ধুসকল, আমি যেনেকৈ দিম তেনেকেই পাম, হয়নে? বন্ধুসকল, প্ৰকৃতিয়ে গছ গছনিৰ মাধ্যমেৰে আমাক অক্সিজেন দি আছে। সেই অক্সিজেন যে দি আছে, সেই কথা আমি বুজি পাব লাগিব। আৰু সেই গছ গছনিকো আমি অকণমান সংৰক্ষণ কৰিবলৈ শিকিব লাগিব, গছ গছনি ৰুবলৈ শিকিব লাগিব, হয়নে? কিন্তু আমি যদি নিজৰ স্বাৰ্থৰ কাৰণে গছ গছনি কাটিয়ে থাকোঁ, তেতিয়া আজিৰ পৰিস্থিতি ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি হ'ব। আজি কেনেকুৱা পৰিস্থিতি, আগতকৈ তাপমাত্ৰা বাঢ়ি গৈছে, গৰম বাঢ়ি গৈছে, কিহৰ কাৰণে? গছ গছনি কাটি শেষ কৰি পেলাইছে নিজৰ স্বাৰ্থৰ কাৰণে, হয়নে? নিজৰ স্বাৰ্থৰ কাৰণে গোটেই গছ গছনি কাটি তহিলং কৰিছে, আৰু দিনক দিনে গৰম বাঢ়ি আহিছে, অক্সিজেনৰ মাত্ৰা কমি আহিছে। আপোনালোকে অনুভৱ কৰিব, অক্সিজেনৰ মাত্ৰা কমি আহিছে, উশাহ লওঁতে অলপ কষ্ট হয়। কিয় কষ্ট হয়? অক্সিজেনৰ মাত্ৰা কমি আহিছে। কিয় কমিছে? গছ গছনি কমি আহিছে। তো আমি গছ গছনিৰ কথা যদি আমি বুজি নাপাওঁ, গছ গছনিয়ে আমাৰ কথা কেনেকৈ বুজি পাব, হয়নে? সেই তেনেকৈ আমি যদি মানুহৰ কথা আমি বুজি নাপাওঁ, মানুহে আমাৰ কথা কেনেকৈ বুজি পাব? আমি যদি আনৰ দুখ বুজি পাওঁ, আনৰ কষ্ট বুজি পাওঁ, আমাকো আমাৰ দুখ বুজি পাব, আমাৰ কষ্ট বুজি পাব, ঠিক আছে? তো এনেকৈ বন্ধুসকল, আমি আনক যেনেকৈ ভাবিম, তেনেকৈ আমাক আনে ভাবিব, হয়নে? আমি আনক যেনেকৈ দিয়াৰ চেষ্টা কৰিম, তেনেকৈ আমি আনৰ পৰা পোৱা আৰম্ভ কৰিম।
তো আমি নিজেই নিজৰ কষ্ট নিজেই নিজৰ অসন্মান নিজেই গোটাই লওঁ হয়নে আমাক আনে অসন্মান কৰে আমাক আনে সন্মান নকৰে আমি কিমান আনক সন্মান কৰিছোঁ মোৰ পত্নীয়ে মোৰ কথা নুশুনে মোৰ দুখ বুজি নাপায় মোৰ কষ্ট বুজি নাপায় মই পত্নীৰ দুখ কিমান বুজি পাইছোঁ হয়নে আৰু পত্নীয়ে যদি কয় মোৰ কথা বুজি নাপায় মই কিমান কষ্ট কৰোঁ মই কিমান কাম কৰোঁ মোৰ কথা স্বামীয়ে বুজিয়ে নাপায় তো পত্নীয়ে স্বামীৰ কথা কিমান বুজি পাইছে হয়নে ঠিক সেই তেনেকৈ আমি আনৰ যিমান দুখ বুজি পাম কষ্ট বুজি পাম আনৰ সহযোগিতা বুজি পাম আনৰ সহানুভূতি বুজি পাম সিমানেই আমাক আনে বুজি পাব সেই কথা আমি সকলোৱে জনা উচিত হয়নে তো ইউনিভাৰ্ছে ব্ৰহ্মাণ্ডে ইমান এটা সুন্দৰকৈ নিয়ম বনাই থৈছে যে আমি কোনো কৰিবই দৰকাৰ নাই আমি যেনেকৈ যি কৰ্ম কৰিম তেনেকেই পাম যেনেকৈ আমি আনক দিম তেনেকেই পাম হয়নে প্ৰকৃতিৰ এইটো নিয়মে বন্ধুসকল এই নিয়মটো আমি সকলোৱে বুজি পোৱা আৱশ্যক আৰু যদি বুজি পাবলৈ চেষ্টা নকৰোঁ নহয় আমি নিজৰ কথা চিন্তা কৰি থাকোঁ নিজৰ স্বাৰ্থত জীয়াই থাকোঁ তেতিয়াহ'লে আমি সদায় দুখ অপবাদ অসন্মান পোৱা আৰম্ভ কৰি থাকিম কোনো আমাক সন্মান নকৰে কোনো আমাক সহযোগিতা নকৰে আজি মোৰ অজস্ৰ টকা পইচা আছে মই কাকবা সন্মান নকৰোঁ কাকবা বুজি নাপাওঁ কাৰোবাৰ দুখ বুজি নাপাওঁ যিমান টকা পইচা থাকক আপোনাকো কোনো বুজি নাপায় আপোনাৰ মৰম বুজি নাপায় হয়নে বন্ধুসকল টকা পইচা সকলো নহয় টকাৰ পইচা বাহিৰত থাকে কাৰোবাৰ দুখ বুজি পোৱা কাৰোবাৰ কষ্ট বুজি পোৱা কাৰোবাৰ পৰিশ্ৰম বুজি পোৱা হয়নে কাৰোবাৰ সহযোগিতা বুজি পোৱা কাৰোবাৰ সহানুভূতি বুজি পোৱা এইবিলাক যেতিয়া আমি বুজি পাম কোনোবাই মোক সহায় কৰিছে সেই কথাটো যদি মই বুজি পাওঁ যে এইজনে মোক সহায় কৰিছে মই তেওঁকো মই সহায় কৰিব লাগিব এইজনে কষ্ট কৰি আছে পৰিশ্ৰম কৰি আছে মোৰ কাৰণে কৰি আছে সেই কথা মই বুজি পাব লাগিব আৰু যেতিয়া বুজি পাম তেতিয়া সেই মানুহজনক অকণমান মৰম যদি দিওঁ চাহ খাব নেকি সুধোঁ পিয়াহ লাগিছে নেকি সুধোঁ সেইকণেই সুধিব লাগে সেইকণ সুধিলে তেওঁ সন্তুষ্ট হৈ যায় কিন্তু আমাৰ হাতত সময় নাই কিয় সময় নাই আমি নিজৰ কথা চিন্তা কৰোঁ নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰোঁ হয়নে তো বন্ধুসকল সেইকাৰণে বন্ধুসকল আমি আনক যেনেকৈ দিম তেনেকৈ পাম তো কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে হয়নে তাৰ কাৰণে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেখেতসকলকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মই তেখেতসকলৰ ওপৰত বিশ্বাস আছে মই যেনেকৈ ঈশ্বৰক বিশ্বাস কৰোঁ ভগৱানক বিশ্বাস কৰোঁ তেনেকৈ সকলোকে বিশ্বাস কৰোঁ আৰু মোৰ বিশ্বাস যে তেওঁলোকে মোৰ ভিডিঅ' চাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব আৰু সেই বিশ্বাসৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ